নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল লাও পাত দি আৰু আলু দি লগতে মুচুৰি দালি দি এটা ভৰ্তা। দেখা পাইছে ভৰ্তাটো মই এটা থালত লৈছোঁ আৰু লগতে লৈছোঁ গৰম গৰম ভাত আৰু গৰম গৰম ভৰ্তাৰ লগত খাই বহুত টেষ্টি হয়। আৰু এনেদৰে ভৰ্তা দি ভাত দি এনেদৰে হাতেৰে এনেদৰে দেখা পাইছে ধুনীয়াকৈ ভৰ্তা আৰু ভাতে লগাই ল'লোঁ আৰু ভৰ্তাটো ভাতে ইমান ধুনীয়া আটা আটা হয় আৰু খায়ো বহুত টেষ্টি হয়। আৰু ভৰ্তাটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। গছৰে লাও পাত দি আলু ভৰ্তা বনাবৰ কাৰণে মই এইফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ কোমল কোমল গছৰে নতুন গছ লাও গছৰ পৰা মই কেইটামান লাও পাত আনিলোঁ। যিহেতু জাতিলাও পাত হয় এইকেইটা, এতিয়া 3টা লাও পাত মই তলত এনেদৰে পাৰি দিলোঁ। দেখা পাইছে একদম কোমল কোমল পাত, নতুন গছ এইমাত্ৰহে উঠিছে। আৰু এতিয়া দি আছোঁ এইবাৰৰ নতুন আলু, যিহেতু বজাৰত নতুন আলু ওলাইছে, নতুন সৰু সৰু কেইটামান আলু দি দিলোঁ আৰু লগতে দি দিলোঁ নহৰু গুটি এটা আৰু ওপৰত দি আছোঁ আৰু 2টা লাও পাত। দেখা এনেদৰে ঢাকি দিলোঁ আৰু দি আছোঁ 3টা কেঁচা জলকীয়া। লাও পাতকেইটা আঁতৰাই ল'লোঁ, কেঁচা জলকীয়া দি দিলোঁ আৰু দি দিলোঁ অলপ মুচুৰি দালিখিনিও দি থৈছিলোঁ আগতে, এইখিনিও দি দিলোঁ আৰু ইয়াতে দি আছোঁ অলপখিনি পানী, যিহেতু আলুখিনি সিজিব লাগিব। এতিয়া ওপৰত দি দিলোঁ অলপখিনি নিমখ আৰু নিমখ দি অলপ ঢাকনাটো দি অলপ 10 মিনিটৰ কাৰণে ঢাকি দিলোঁ আৰু যেতিয়ালৈকে আলুখিনি সিজিব। আহিলোঁ 10 মিনিট পিছত। দেখা পাইছে আলু আৰু লাও পাতখিনি ধুনীয়াকৈ সিজিছে, লগতে দালিখিনিও ধুনীয়াকৈ সিজিছে। আৰু এনেদৰে এবাৰ লৰাইও দি আছোঁ, লৰাই আৰু যিখিনি অলপ অলপ পানী দেখা যায় এইখিনি পানী শুকাই ল'ম, একদম শুকানকৈ অলপ লৰাই ভাজি ল'ম। দেখা পাইছে ইয়াতে দিছোঁ অলপখিনি হালধি পাউডাৰ, অলপ কালাৰৰ কাৰণে দিলোঁ আৰু লৰাই এনেদৰে শুকানকৈ ভাজি লৈছোঁ। দেখা পাইছে কিমান ধুনীয়া হৈ আছে কালাৰটো। দেখা পাইছে এনেদৰে শুকানকৈ অলপ ভাজি ল'লোঁ, ইয়াতে অলপো পানী নাই। আৰু এতিয়া এইখিনি নমাই দিম, নমাই অলপ ঠাণ্ডা কৰি ল'ম। আলুখিনি ঠাণ্ডা কৰি লৈ আহিলোঁ আৰু এতিয়া ইয়াতে দি দিম অলপখিনি নিমখ আগতে অলপ দিছিলোঁ আৰু এতিয়া কমকৈ দিলোঁ। এতিয়া দি দিলোঁ অলপখিনি ধনিয়া পাত আৰু এটা পিঁয়াজ দি দিলোঁ আৰু কেঁচা জলকীয়াটো আগতেই দিছোঁ, এতিয়া আৰু নিদিওঁ। এতিয়া ধুনীয়াকৈ ভৰ্তাটো বনাই ল'ম হৈছে আৰু আলুখিনিও হাতেৰে ভালদৰে ভাঙি ল'ম চেপি। আপোনালোকে পাৰিলে শিলপাতাটো ধুনীয়াকৈ পিহি ল'ব পাৰে আৰু মই হাতেৰে কৰি দি আছোঁ। এনেদৰে ধুনীয়াকৈ ভৰ্তাটো বনাই গুটিখিনি আলু এনেদৰে হাতেৰে ভাঙি ল'লোঁ, দেখা পাইছে। আৰু এতিয়া ভৰ্তাটো ধুনীয়াকৈ বনাই ল'ম হাতেৰে আৰু ভৰ্তাটো ইমান ধুনীয়া আটা আটা হৈছে। আৰু আপোনালোকে এনেদৰে লাও পাত আৰু দালি লগতে আলু দি এনেদৰে ভৰ্তা বনাই খাই চাব, বহুত টেষ্টি হয়। আৰু গছৰ নতুন লাও পাত আৰু নতুন আলু দি বনাইছোঁ ভৰ্তাটো। আৰু এতিয়া দি দিলোঁ 1 চামুচমান সৰিয়হৰ তেল আৰু সৰিয়হৰ তেলখিনি দি ধুনীয়াকৈ তেলখিনি ভৰ্তাৰ লগত ভালদৰে মিক্স কৰি দিলোঁ। ভৰ্তাটো বনোৱা হৈ গ'ল। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।